মঙলদৈৰ বঙলাগড় চকত ভয়ংকৰ পথ দুৰ্ঘটনা স্কৰ্পিঅ আৰু বাইকৰ সংঘৰ্ষ এজন থিতাতে নিহত আৰু আনজন গুৰুতৰভাৱে আহত মঙলদৈৰ বঙলাগড় 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন গুৰুতৰভাৱে আহত স্কৰ্পিঅ বাহনে মহতিয়াই নিয়ে বাইক আৰোহীক দুজন বাইক আৰোহী যদুমণি কুমাৰ আৰু হীৰকজ্যোতি দাস হোটেলত ভাত খাই কৰ্মস্থলীত গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা স্কৰ্পিঅ বাহনে মুখামুখি খুন্দা মাৰি পথৰ দাঁতিত থকা গছত খুন্দা মাৰে ফলত থিতাতে নিহত হৈ হীৰকজ্যোতি দাসৰ এজনক গুৱাহাটীলৈ প্ৰেৰণ মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ কি এনেকুৱা হৈছিল এতিয়া আমি সঠিক গম নাপাওঁ 108 মানুহ হয় আমি যেতিয়া তেওঁলোকৰ পেচেণ্টটো উঠাব গৈছোঁ তেতিয়া তেওঁলোকে কৈছে ইফালৰ পৰা মানে গুৱাহাটীৰ ফালৰ চাইডে বাইক আৰু এইকেইজন আৰু মঙলদৈৰ ফালে আহি থকা স্কৰ্পিঅ'খন তেনেকৈ খুন্দাইছে আপোনাক দেখাই কেইজন মানুহ আছিলে দুজন মানুহ আছিলে বাইক অৱস্থা কেনেকুৱা তেওঁলোকৰ এজনৰ আপোনাৰ এজন ডেথ হৈছে অলৰেডি আৰু এজনৰ আপোনাৰ ৰাইট চাইডৰ লেগ ফ্ৰেকচাৰ হৈছে ক'ত ভৰ্তি কৰাইছে এতিয়া মঙলদৈ চিভিল হস্পিটেল গম পাইছে তেওঁলোক এজনৰ ঘৰ গম পোৱা গৈছে এজনৰ ঘৰ আপোনাৰ জলজলি কুমাৰ পৰা বুলি কয় আৰু এজনৰ গম পোৱা এজনৰ গম পোৱা এছআৰডিত প্ৰমোট আছিল শুনিছে নেকি সেইটো আমি গম নাপাওঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996